Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনাক স্বাগতম জনাইছো গাইজ এটা নতুন সিৰিজৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি সিৰিজটো হৈছে জব নিউজ গাইজ প্ৰতি সপ্তাহে লেটেষ্ট যিবোৰ জব নটিফিকেশন থাকে তাৰ ওপৰত এই ভিডিওটো এই সেগমেন্টৰ নাম হৈছে ফাইন্ড ইওর কেৰিয়াৰ পাৰ্ট 2 হয় এটো ওকে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো Guys, আজি ফাৰ্স্ট নোটিফিকেশন হৈছে ডিটি আসামৰ যোনটো এক্সাম হৈ গল জুনিয়ৰ এসিস্ট্যান্ট আৰু এসিস্ট্যান্ট ষ্টৰ কিপাৰ পোষ্টৰ কাৰণে 30/7/2017 ওকে তাৰ এনসাৰ কি অফিচিয়েল ওয়েবসাইটত अवेलेबल হৈ গল যদি আপোনালোকে সেইটো চোৱা নাই তেনেহলে অফিচিয়েল ওয়েবসাইটত গৈ চাব পাৰে নহলে job.info যোনটো ফেসবুক পেজ আছে তাতো গৈ চাব পাৰিব ফেসবুক পেজটো হৈছে facebook.com/job.info 12 মাৰিলে আপোনালোকে যোনটো এনসাৰ কি আছে সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ওকে আজি ফাৰ্স্ট নোটিফিকেশন হৈছে এসএসসি ওপৰত গাইজ এটো অফিচিয়েল নোটিফিকেশন এতিয়ালৈকে উলোৱা নাই যদিও এসএসসি যোনটো এক্সাম ক্যালেন্ডাৰ আছে তাত দেখাই আছে যে যোনটো এসএসসি জিডি কনস্টেবলৰ এক্সাম আছে সেইটো এডভাৰটাইজ ডেট হৈছে 5/8/2017 ৰ পৰা 4/9/2017 ৰ ভিতৰত উলাব বুলি ওকে এতিয়ালৈকে অফিচিয়েল নোটিফিকেশন একো উলোৱা নাই যদিও এটো ফিক্স নহয় যে এটো ডেটতে উলাব এদিন আগা পিছা হ'ব পাৰে ওকে আৰু এক্সাম ডেটটো কোৱা গৈছে 30 জানুৱাৰী 2018 ৰ পৰা 5 ফেব্ৰুৱাৰী 2018 ৰ ভিতৰত হ'ব বুলি কৈছে ওকে এটো ঠিক একে যে এটো ফিক্স হোৱা নাই কেতিয়া হ'ব গাইজ নোটিফিকেশন নুলোৱা আগতে মই এটো কোৱা কাৰণ হৈছে কি আপোনালোকে তাৰ কাৰণে ৰেডি হ'ব পাৰে যাতে ফিজিক্যাল যোনটো এক্সাম হ'ব তাৰ কাৰণেও আপোনালোকে ৰেডি হওক তাৰ লগতে ৰিটেন যোনটো এক্সাম হ'ব তাৰ কাৰণেও আপোনালোকে ৰেডি হ'বলৈ হৈছে ওকে তাৰ লগতে পোষ্টৰ কথা হৈছে পোষ্টৰ বহুতৰ মুখত শুনা গৈছে যে 71000 পোষ্ট আৰু কিছুমানৰ মুখত শুনা গৈছে যে 53000 পোষ্ট 53 আৰু 71 ৰ ভিতৰতে পোষ্ট উলাব বুলি ধৰি লওক আৰু নোটিফিকেশন নুলোৱা আগতে আপোনালোকে ৰেডি হৈ যাওক কাৰণ যোনটো ইয়াত অফিচিয়েল যোনটো ওয়েবসাইটত এক্সাম ক্যালেন্ডাৰ দেখাইছে তাৰ মতেটো 5/8/2017 ৰ ভিতৰত নোটিফিকেশন উলাই যাব লাগে ওকে আজি ডেটটো হৈছে 31/7/2017 তেনেহলে মানে আৰু বেছি দিন নাই নোটিফিকেশন উলুৱালৈকে ওকে ফিজিক্যাল এক্সাম আৰু ৰিটেন এক্সামৰ কাৰণে ইতিয়াৰ পৰা প্ৰিপাৰেচন কৰিবলৈ আৰম্ভ কৰি দিয়ক ওকে গাইজ নেক্সট নোটিফিকেশন হৈছে APGCL ৰ ওকে APGCL মানে হৈছে আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেচন লিমিটেড ওকে ইয়াত পোষ্ট ওলাইছে লোৱাৰ ডিভিজন এসিস্ট্যান্ট কাম টাইপিষ্ট ওকে ইয়াৰ পোষ্ট আছে কেইটা দুটা আছে তাৰ লগতে এডুকেশন কোৱালিফিকেশন বিচাৰিছে মেট্ৰিক পাস আৰু লগত থাকিব লাগিব 3 মাহৰ সাৰ্টিফিকেট কম্পিউটাৰৰ ওপৰত ওকে নেক্সট হৈছে পিয়নৰ পোষ্ট ওলাইছে দুটা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে 8 পাস আৰু লগতে এজ হৈছে 21 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু এই নোটিফিকেশনটোৰ লাষ্ট ডেট হৈছে 28/8/2017 ওকে এপ্লিকেশন ফিস হৈছে 500 টকা বাকিখিনিৰ কাৰণে ওবিসি এমওবিসি যিখিনি ক্যাটেগৰী আছে সেইখিনি কাৰণে জেনাৰেল নেক্সট 250 টকা হৈছে এসটি এসসি ক্যান্ডিডেটৰ কাৰণে ওকে এপ্লাই কেনেকৈ হ'ব সেইটো হৈছে অফলাইন এপ্লাই ফৰ্মখন আৰু আপোনালোকে ডকুমেন্টছখিনি বাই পোষ্ট পঠিয়াব লাগিব এই এড্ৰেছটোত ওকে লগতে যদি আপুনি নোটিফিকেশনটো চাব বিচাৰিছে তেনেহলে অফিচিয়েল যোনটো ওয়েবসাইট আছে তাত গৈ পেলাই আপোনালোকে চাব পাৰিব নোটিফিকেশনটো ওকে নেক্সট নোটিফিকেশন ওলাইছে ফেমাৰ ওপৰত পোষ্ট হৈছে প্ৰকিউৰমেন্ট স্পেশালিষ্ট ওকে পোষ্ট আছে এটা তাৰ লগতে এডুকেশন কোৱালিফিকেশন হৈছে BE ইন সিভিল ইঞ্জিনিয়াৰিং ওকে আৰু প্লেস ওয়ার্ক হ'ব ক'ত কাম কৰিব লাগিব সেইটো আছে গুৱাহাটীৰ ভিতৰত হ'ব ওকে নেক্সট পোষ্ট হৈছে ফিল্ড সুপাৰভাইজাৰ পোষ্ট আছে এটা আৰু এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু প্লেস হ'ব ক'ত কাজিৰঙা আৰু ডিব্ৰুগড়ৰ ভিতৰত নেক্সট পোষ্ট হৈছে একাউন্ট এসিস্ট্যান্ট পোষ্ট আছে এটা এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট ইন কমাৰ্চ ওকে আৰু তাৰ লগতে আপুনি জানিব লাগিব টেলি ERP ওকে এজ হৈছে 21 বছৰৰ পৰা 43 বছৰ বয়সৰ ভিতৰত আৰু লাষ্ট ডেট হৈছে 1/8/2017 কেনেকৈ এপ্লাই কৰিব সেইটো হৈছে অফলাইন নেক্সট নোটিফিকেশন হৈছে যিসকলে ডিফেন্সত যোৱা মন তেওঁলোকৰ কাৰণে ITBP কনষ্টেবল ট্ৰেডমেন টোটেল পোষ্ট হৈছে 303টা পোষ্ট আৰু পোষ্টৰ নামবোৰ হৈছে এনে ধৰণৰ কনষ্টেবল ট্ৰেইলৰ 19টা পোষ্ট আছে
নেক্সট কনষ্টেবল গাৰ্ডেনাৰ 38টা পোষ্ট আছে নেক্সট কোব হৈছে 27টা পোষ্ট নেক্সট ৱাটাৰ কেৰিয়াৰ 95টা পোষ্ট সাফাই কৰ্মচাৰী 33টা পোষ্ট আছে কুক আছে 55টা ৱাচাৰমেন আছে 25টা পোষ্ট আৰু বাৰবাৰ আছে 11টা পোষ্ট ওকে আপোনাৰ এজ হ'ব লাগিব 18 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰত আৰু এপ্লিকেশন ফিজ হৈছে 100 টকা অনলাইন পেমেন্ট কৰিব লাগিব লগতে এসটি এসসি ফিমেলৰ কাৰণে এটো ফিজ নালাগে দিবলৈ ওকে মানে ফ্ৰী লগতে লাষ্ট ডেট হৈছে 7/9/2017 ভিতৰত আপুনি এপ্লাই কৰিব লাগিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো হৈছে অনলাইন এপ্লাই আইটিবিপি যোনটো অফিচিয়েল ওয়েবসাইট আছে তাত লাষ্ট ডেটৰ আগতে এপ্লাইটো কৰি দিব নহলে টাইমত ৰৈ থাকিলে ওয়েবসাইটটো কি হয় বিজি হৈ যায় আপোনালোকে এপ্লাই কৰিবলৈ নাপাব ওকে নোটিফিকেশন ওলাইছে ডাইৰেক্টৰেট অফ সোশিয়েল ওয়েলফেয়াৰ আসাম পোষ্টৰ নামবোৰ হৈছে এনে ধৰণৰ এমআইএছ অফিচাৰ সফটওয়্যাৰ প্ৰগ্ৰামাৰ পোষ্ট আছে কেটা এটা পোষ্ট আছে নেক্সট আছে এমআইএছ অফিচাৰ ডাটা এনালাইসিস কাম ডাটা বেস এডমিনিষ্ট্ৰেটৰ পোষ্ট আছে এটা পোষ্ট ওকে নেক্সট হৈছে এমআইএছ কোঅৰ্ডিনেটৰ আইসিপিএস পোষ্ট আছে এটা নেক্সট হৈছে এমআইএছ কোঅৰ্ডিনেটৰ লিগেল পোষ্ট আছে এটা ওকে এজ বিচাৰিছে 35 বছৰ ওপৰ হ'ব নালাগে বাট লিগেল যদি আপুনি এপ্লাই কৰিছে এমআইএছ কোঅৰ্ডিনেটৰ লিগেলৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে 35 বছৰ ওপৰ হলেও একো প্ৰবলেম নাই ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে ফাৰ্স্ট তিনটা পোষ্টৰ কাৰণে পোষ্ট গ্ৰেজুৱেট বিচাৰিছে নেক্সট কম্পিউটাৰ এপ্লিকেশন থাকিব লাগিব লগতে যদি আপুনি 4 নম্বৰটো এপ্লাই কৰিম বুলি ভাবিছে লিগেলটো হেতু তেনেহলে আপোনাৰ হ'ব লাগিব এডুকেশন কোৱালিফিকেশন ব্যাচেলৰ ইন ল আৰু তাৰ লগতে আপুনি জানিব লাগিব মাইক্ৰসফট অফিস ওকে আৰু এপ্লাই কেনেকৈ কৰিব হেতু আছে অফলাইন এপ্লাই আৰু যোনটো এড্ৰেছ আছে হেতু ইয়াত দিয়া হৈছে আপোনাৰ ডকুমেন্টছ আৰু যোনখন ফৰ্ম থাকিব সেইখনৰ সৈতে গাঠি দি এই যোনটো এড্ৰেছ দিয়া গৈছে তাত আপোনালোকে পঠিয়াই দিলে হ'ল লাষ্ট ডেট হৈছে 3/8/2017 ভিতৰত ওকে নেক্সট নোটিফিকেশন ওলাইছে নেশনেল হেলথ মিছনৰ পোষ্ট হৈছে ডিস্ট্ৰিক্ট কনসালটেন্ট পোষ্ট কেটা আছে হেতু আছে 22টা পোষ্ট আছে আৰু আপোনাৰ এডুকেশন কোৱালিফিকেশন বিচাৰিছে এমবিবিএস ওকে নেক্সট পোষ্ট ওলাইছে ডিস্ট্ৰিক্ট ড্ৰাগ ষ্ট'ৰ মেনেজাৰ পোষ্ট আছে দুটা আৰু আপোনাৰ এডুকেশন কোৱালিফিকেশন হ'ব লাগিব ব্যাচেলৰ অফ ফাৰ্মাসি ফ্ৰম গভৰ্নমেন্ট ৰিকগনাইজড যোনটো ইনষ্টিটিউট আছে তাৰ পৰা পোষ্ট ওলাইছে এসিস্ট্যান্ট ডিস্ট্ৰিক্ট ডেটা মেনেজাৰ পোষ্ট আছে 5টা আৰু এডুকেশন কোৱালিফিকেশন বিচাৰিছে বিসিএ নহলে আপোনাৰ বিএসসি হ'ব লাগিব ওকে আৰু 4 নম্বৰ যোনটো পোষ্ট আছে হেতু হৈছে ব্লক ডেটা মেনেজাৰ পোষ্ট আছে 7টা আৰু আপোনাৰ এডুকেশন কোৱালিফিকেশন হ'ব লাগিব গ্ৰেজুৱেট এনি ডিসিপ্লিন আপুনি সায়েন্স কমাৰ্স আৰ্টস যিকোনোৱে হ'ব পাৰিব আৰু লগতে বিচাৰিছে পিজিডিসিএ মানে 1 ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বিচাৰিছে ওকে লাষ্ট ডেট হৈছে 10/8/2017 আৰু আপুনি এপ্লাই কৰিব কেনেকৈ হেতু হৈছে অনলাইন আৰু যোনটো ওয়েবসাইট আছে হেতু ইয়াত দিয়া হৈ আছে ইয়াৰ থ্ৰুৰে আপুনি লাষ্ট ডেটলৈ ৰখি নাথাকিব তাৰ আগতে এপ্লাই কৰি দিব ওকে গাইজ এই সপ্তাহৰ লেটেষ্ট যোনবোৰ নোটিফিকেশন আছে ইমানেই গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে নতুন ভিডিওত আকৌ এবাৰ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম